নমস্কাৰ আজি হৈছে ২৬ ফেব্ৰুৱাৰী অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা আজি ৰাতিপুৱাৰ কেইবাটাও খবৰ আহি পৰিছে এই মুহূৰ্তত জনাইছোঁ আজিৰ প্ৰথমটো খবৰ অসমবাসীৰ বাবে এক ভাল খবৰ আজিৰ পৰা এডভান্টেজ আসাম 2.0 ৰাষ্ট্ৰদূতৰ সৈতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আজিৰ পৰা আৰম্ভ এডভান্টেজ আসাম 2.0 সন্মিলন ছিংগাপুৰৰ উচ্চায়ুক্ত HE সিমন ওমক আদৰণি মুখ্যমন্ত্ৰীৰ আৰু অষ্ট্ৰেলিয়াৰ উচ্চায়ুক্ত HE ফিলিপ গ্ৰীনকো সম্ভাষণ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ দেশী বিদেশী প্ৰখ্যাত উদ্যোগপতিৰে ভৰি পৰিছে এতিয়া আমাৰ অসম ৬১খন দেশৰ ৰাষ্ট্ৰদূতে অংশগ্ৰহণ কৰিব এই এডভান্টেজ আসাম সন্মিলনত উপস্থিত থাকিব ৯গৰাকী কেন্দ্ৰীয় মন্ত্ৰী আৰু পুৱা 10:30 30 বজাত সন্মিলন হৈছে এইবাৰ উদ্বোধন প্ৰধানমন্ত্ৰীৰ দ্বাৰা আৰু এই মুহূৰ্তত জনাইছোঁ আজিৰ দ্বিতীয় নম্বৰ খবৰটো অসমত ৫০,০০০ কোটি টকা বিনিয়োগ কৰিব আদানী গ্ৰুপে এয়া আমাৰ কমিটমেণ্ট ভিজন প্ৰমিছ আদানী গ্ৰুপৰ ৫০,০০০ কোটি টকা বিনিয়োগ অসমত আৰু অসমক প্ৰসংগা গৌতম আদানীৰ যিহেতু এইবাৰ এডভান্টেজ আসাম 2.0 আৰম্ভ হৈছে গতিকে আদানী গ্ৰুপে অসমত ৫০,০০০ কোটি টকা বিনিয়োগ কৰিব এই মুহূৰ্তৰ খবৰ জনাইছোঁ আমাৰ সমূহ দৰ্শকক এয়াৰপৰ্ট চিমেণ্টৰ ক্ষেত্ৰত বিনিয়োগ কৰিব আদানীয়ে ৰোড প্ৰজেক্ট চিটি গেছ ডিষ্ট্ৰিবিউশ্যন লগতে ট্ৰান্সমিশ্যনত বিনিয়োগ কৰিব এইবাৰ গৌতম আদানীয়ে এডভান্টেজ আসাম 2.0 এই মন্তব্য আদানীৰ আৰু এয়া আমাৰ কমিটমেণ্ট ভিজন প্ৰমিছ বুলি আদানীয়ে উল্লেখ কৰে আদানী গ্ৰুপৰ ৫০,০০০ কোটি টকা বিনিয়োগ এইবাৰ অসমক প্ৰসংগা গৌতম আদানীৰ আৰু এয়াৰপৰ্ট চিমেণ্টৰ ক্ষেত্ৰত বিনিয়োগ কৰিব এইবাৰ আদানীয়ে আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ ম্যাদী পট্টাৰ পৰা চৰকাৰী চাকৰিলৈকে প্ৰধানমন্ত্ৰীৰ সন্মুখত মুখ্যমন্ত্ৰীৰ প্ৰতিশ্ৰুতি এই মুহূৰ্তৰ খবৰ জনাইছোঁ যে ম্যাদী পট্টাৰ পৰা চৰকাৰী চাকৰিলৈকে প্ৰধানমন্ত্ৰীৰ সন্মুখত আজি প্ৰতিশ্ৰুতি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ম্যাদী পট্টাৰ পৰা চাকৰিলৈকে প্ৰধানমন্ত্ৰীৰ সন্মুখত প্ৰতিশ্ৰুতি মুখ্যমন্ত্ৰীৰ চাহ বাগিচাৰ প্ৰতিগৰাকী লোকক দিয়া হ'ব ভূমিপট্টা চাহ জনগোষ্ঠীয় যুৱক যুৱতীৰ বাবে চৰকাৰী চাকৰিৰ ক্ষেত্ৰত ৩% আসন সংৰক্ষণ বাগিচাৰ গৰ্ভৱতী মহিলাক প্ৰদান কৰা হ'ব ১৫,০০০ কোটি টকা দেশৰ প্ৰধানমন্ত্ৰীৰ সন্মুখত মুখ্যমন্ত্ৰীৰ এই বৃহৎ ঘোষণা আৰু প্ৰধানমন্ত্ৰী আৰু ৬০খনতকৈ দেশৰ ৰাষ্ট্ৰদূতৰ উপস্থিতিত ঝুমুৰাৰ বিশ্বৰ অভিলেখ আৰু ম্যাদী পট্টাৰ পৰা চাকৰিলৈকে প্ৰধানমন্ত্ৰীৰ সন্মুখত আজি মুখ্যমন্ত্ৰীৰ প্ৰতিশ্ৰুতি চাহ বাগিচাৰ প্ৰতিগৰাকী লোকক দিয়া হ'ব ভূমিপট্টা আৰু চাহ জনগোষ্ঠীয় যুৱক যুৱতীৰ বাবে চৰকাৰী চাকৰিৰ ক্ষেত্ৰত ৩% আসন সংৰক্ষণ কৰা হৈছে আজিৰ দিনটোত লগতে বাগিচাৰ গৰ্ভৱতী মহিলাকো প্ৰদান কৰা হ'ব ১৫,০০০ কোটি টকা আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ চাকৰিৰ পৰা আৰম্ভ কৰি তাৰকাযুক্ত হোটেললৈকে অসমলৈ মুকেশ আম্বানীৰ ৮টা বৃহৎ ঘোষণা আকৌ জনাইছোঁ খবৰটো যে যিহেতু আজি এডভান্টেজ আসাম 2.0 সন্মিলন গতিকে চাকৰিৰ পৰা আৰম্ভ কৰি তাৰকাযুক্ত হোটেললৈকে অসমলৈ মুকেশ আম্বানীৰ ৮টাকৈ বৃহৎ উপহাৰ খবৰটো জনাই যাম আমাৰ সমূহ দৰ্শকক অসমত ৫০,০০০ কোটি টকা বিনিয়োগ কৰিব মুকেশ আম্বানীয়ে অসমত মেগা ফুড পাৰ্ক স্থাপন কৰিব ৰিলায়েন্সে আৰু ৭খন তাৰকাযুক্ত হোটেল নিৰ্মাণ কৰা হ'ব লগতে অসমত ক্লিন এণ্ড গ্ৰীণ এনাৰ্জি হাবৰ লক্ষ্য ১০,০০০ নিযুক্ত পাব বিভিন্ন ক্ষেত্ৰত আৰু শুৱালকুছিৰ বস্ত্ৰশিল্পক নতুন মাত্ৰা প্ৰদান কৰা হ'ব অসমত স্থাপন হ'ব AI ৰেডি ডাটা চেণ্টাৰ আৰু এডভান্টেজ আসাম 2.0 আম্বানীৰ এই বৃহৎ ঘোষণা অসমত ৫০,০০০ কোটি টকা বিনিয়োগ কৰিব মুকেশ আম্বানীয়ে অসমত মেগা ফুড পাৰ্ক স্থাপন কৰিব ৰিলায়েন্সে আৰু ৭খন তাৰকাযুক্ত হোটেল নিৰ্মাণ কৰা হ'ব আহিছোঁ আন এক খবৰৰ মাজলৈ যধে মধে ক্ৰয় কৰিব নোৱাৰিব মাটি ৰাজ্যত মাটি কিনা বেচাত আহি গ'ল নতুন নিয়ম অসমৰ চৰাঞ্চলত হ'ব ছাৰ্ভে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে এক ডাঙৰ ঘোষণা এতিয়াৰ পৰা যধে মধে কিনিব নোৱাৰিব আপুনি মাটি অসমত মাটি কিনা বেচাত আহি গ'ল নতুন নিয়ম মাটি বাৰী ক্ৰয় বিক্ৰয়ক লৈ ডাঙৰ মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ অসমৰ নিৰ্বাচিত ৰেভিনিউ ব্লকত ৫১ৰ আগত অহা লোকেহে মাটি কিনা বেচা কৰিব পাৰিব আৰু অসমৰ কিছু ব্লকত প্ৰযোজ্য হ'ব কিছু নতুন নিয়ম বিশেষ কিছু অঞ্চলত মাটি বাৰী ক্ৰয় বিক্ৰয়ত প্ৰযোজ্য হ'ব নতুন নিয়ম মুখ্য নগৰবোৰত অৱশ্যে এই নিয়ম প্ৰযোজ্য নহয় আছু আৰু চৰকাৰৰ আলোচনাত বিশেষ সিদ্ধান্ত গ্ৰহণ কৰা হয় আৰু এই নিয়ম কেৱল গ্ৰামাঞ্চলত আৰু এন মিউনিচিপালিটি
ৰেভিনিউৰ ক্ষেত্ৰত প্ৰযোজ্য হ'ব আৰু ইফালে নতুন নগৰৰ ক্ষেত্ৰত এই নিয়ম হোৱাটো বিচাৰে আছুৱে আৰু জনজাতীয় আৰু অনুসূচিত জাতিৰ বাবে প্ৰয়োজন নহয় প্ৰমাণপত্ৰৰ। ইফালে শীঘ্ৰেই অসমৰ চৰ অঞ্চলৰ ভূমিত হ'ব ছাৰ্ভে। জাষ্টিছ বিপ্লৱ শৰ্মাৰ কমিটিৰ প্ৰতিবেদন অনুসৰি হ'ব জৰীপ। এতিয়াৰ পৰা যধে মধে কিনিব নোৱাৰিব আপুনি মাটি। অসমত মাটি কিনা বেচাত আহি গ'ল নতুন নিয়ম। খবৰটো জনাইছোঁ আমাৰ সমূহ দৰ্শকক।